আজি বিশ্ব বৰেণ্য শিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ৯৮ সংখ্যক উপজাতিন গাম্ভীৰ্যপূৰ্ণভাৱে পালন কৰিলে জনগোষ্ঠীয় সাংস্কৃতিক মহিলা ঐক্য গোলাঘাট জিলা সমিতিয়ে। গোলাঘাট মহেশ্বৰী ভৱনত আয়োজিত সুধাকণ্ঠৰ উপজাতিনটো সহস্ৰাধিক শিল্পীজনা শুভাকাংক্ষী ৰাইজৰ উপস্থিত দিনজোৰা কাৰ্যসূচীৰে উলহ মালহেৰে পালন কৰা পৰিলক্ষিত হয়। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, ভূপেন হাজৰিকাদেৱৰ গীতৰ আধাৰত সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা আৰু ৰাতিলৈ ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ভিতৰতে প্ৰস্তুতি চলাব আচলতে যে আমি কৰিমেই বা তেখেতক শ্ৰদ্ধা জনাবলৈ আমাৰ খুবেই আমাৰ সকলোৱে মৰমৰ যিহেতু শিল্পী, সেইকাৰণে আমি আজি একত্ৰিত হৈ আমাৰ প্ৰচাৰটো কম হ'ল অৱশ্যে, কিন্তু আজি আমি চিত্ৰাংকন নৃত্য গীত প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ আৰু গধূলিলৈ আছে সাংস্কৃতিক সন্ধিয়া। গতিকে তেনেকৈ আমি আচলতে আমাৰ ইমান মৰমৰ সুধাকণ্ঠ, তেখেততো অকল গীতেই গোৱা নাছিল, তেখেতে গীত লিখিছিল, সুধিছিল, সংগীত পৰিচালনা কৰিছিল, ছবি পৰিচালনা কৰিছিল, আলোচনী সম্পাদনা কৰিছিল, বহুত কাম কৰিছিল তেখেতে। তেখেতৰ সৃষ্টিৰে যে কি যে আচলতে আমাৰ অসমীয়া যিটো সাহিত্য সংস্কৃতি সম্পূৰ্ণ সম্পত্তিৰ মেট মৰা সম্ভাৰ দি গৈছে, হয়নে? গতিকে সেইখিনিৰ কাৰণে আমি তেখেতৰ প্ৰতি সদায় কৃতজ্ঞ হৈ থাকিম। আৰু তেখেতে কি কৰিছিলে আমাৰ অসমীয়া সংস্কৃতিক একদম বিশ্ব দৰবাৰলৈ লৈ গৈছে। গতিকে এনে এজন মহান শিল্পীক আমি আচলতে এবছৰতে নহয়, আমি আচলতে সদায়েই আচলতে তেখেতক স্মৰণ কৰিব লাগে। আজিৰ দিনটো সুধাকণ্ঠৰ কালজয়ীতৰ মহান সৃষ্টিৰাজিক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিবৰ বাবে উপজা দিনটো অতি পবিত্ৰতাৰে পালন কৰা হৈছে বুলি জনগোষ্ঠীয় সাংস্কৃতিক মহিলা ঐক্য মঞ্চৰ সভাপতি জিনা বৰুৱা, উদযাপন সমিতিৰ সভাপতি ডক্টৰ মৃণাল কুমাৰ বৰ্মনে জানিবলৈ দিয়ে। আজিৰ এই অনুষ্ঠানটো আচলতে জনগোষ্ঠীয় মহিলা সাংস্কৃতিক মঞ্চৰ লগত আমাৰ গোলাঘাট নগৰ সমিতিৰ সহযোগত আমাৰ এই অনুষ্ঠানটো আৰম্ভ হৈছে। বিশ্ববৰেণ্য ব্যক্তি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ৯৮ সংখ্যক জন্মদিৱসটো আমি আজি ইয়াত উদযাপন কৰিছোঁ। তেখেতৰ সৃষ্টিৰাজি আমাৰ নতুন প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ স্বাৰ্থত এই আমি অনুষ্ঠানটো পাতিছোঁ। আজি ৰাতিপুৱা বন্তি প্ৰজ্বলনে আৰম্ভ হৈ আজি এতিয়াও আমাৰ ইয়াত তেখেতৰ গীতৰ আধাৰত সৃষ্টিশীল নৃত্য আৰু আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা ইতিমধ্যে চলি আছে। আৰু পৰৱৰ্তী সময়তো আমি সন্ধিয়া বেলাতো আমি এটা সাংস্কৃতিক অনুষ্ঠান ৰাখিম তেখেতৰ সৃষ্টিৰাজিৰ আধাৰত, আৰু এই অনুষ্ঠানটোৰ মই উত্তৰ কামনা কৰিছোঁ। জনগোষ্ঠীয় সাংস্কৃতিক মহিলা ঐক্য মঞ্চত আচলতে কিমানখিনি কেনেকৈ ধৰণৰ কলেজত মহিলা কিমানখিনি আছিলে, কিমানখিনি মহিলা অংশগ্ৰহণ কৰিছে? জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ বৰ্তমান এটা চালুকীয়া অৱস্থাতেই আছে গোলাঘাটত। তথাপিও আমাৰ এই অনুষ্ঠানটোত ৫০ৰো অধিকগৰাকী মহিলা জড়িত হৈ আছে গোলাঘাট নগৰত। পৰৱৰ্তী সময়ত জিলাটো আছে। পৰৱৰ্তী সময়ত আমাৰ ভিতৰুৱা অঞ্চলতো ইয়াৰ শাখা গঠন হ'ব আৰু এই অনুষ্ঠানটো এই পৰৱৰ্তী সময়ত বহুত আগলৈ যাব বুলি মই আশা কৰিছোঁ। মহিলাৰ লগতে পুৰুষসকলো জড়িত আছে নেকি? যিহেতু নামটো হৈছে সাংস্কৃতিক মহিলা ঐক্য মঞ্চ, মহিলাসকলৰ লগত পুৰুষসকল জড়িত থকাটো এটা থাকিবতো লাগিবই। অকল মহিলাই এটা সংগঠন চলাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হয়। গতিকে পুৰুষ মহিলা উভয়ে লগ হৈ, যদিও আমাৰ এই অনুষ্ঠানটো এতিয়া মহিলা শব্দটো প্ৰথম জড়িত হৈ আছে, তথাপিও আমি পুৰুষসকলক ইয়াত সহযোগ কৰিছোঁ। তেখেতসকলে যি এটা মহান উদ্দেশ্য আগত ৰাখি এই অনুষ্ঠানটো আৰম্ভ কৰিছে। গোলাঘাটৰ পৰা জয়ন্ত কুমাৰ গগৈ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম।
মোবাইল নং 9435114666 আৰু 7024722813 মেইল ID probhatiahom@gmail.com